তো hey guys, welcome back to the another video. So বন্ধুসকল প্ৰথমে আপোনালোকক সকলোকে মানে thank you so much আৰু আপোনালোকক সকলোকে মানে অভিনন্দন তথা কংগ্ৰেচুলেশ্যন। যোৱাকালি আমাৰ মিষ্টেৰিয়াছ অসম ইউটিউব চেনেলত 2000 ফ্যামিলি হৈ গল। সো তাৰ বাবে সকলোকে মানে অভিনন্দন জনাইছো তথা কংগ্ৰেচুলেশ্যন। একচুয়ালি এই thank you টো আপোনালোকৰ মৰমতকৈ বহুত সৰু হয়। তথাপিও এগেইন আপোনালোকক thank you so much. তো বন্ধুসকল আজিৰ যেটো ভিডিও এই ভিডিওটো অলপ গুৰুত্বপূৰ্ণ যে বহুতে মানে কনফিউজ হৈ আছে যে আমি পিডিএফ ফাইল অৰ্থাৎ অনলাইন এক্সামৰ ক্ষেত্ৰত যি পিডিএফ বনাব লাগিব এই পিডিএফটো আমি এটা পেজেৰে পিডিএফ বনাম নে গোটেইকেইখন পেজ মিলি এটা পিডিএফ বনাই আপলোড কৰিব লাগিব। তো বহুতে মানে কনফিউজ হৈ আছে আৰু ময়ো বহুত কনফিউজত আছো কিয়নো মানে যদি মই এটা ভিডিওত অলৰেডি কৈছিলো যে আপোনালোকে 10টা পেজ একলগ কৰি পিডিএফ বনাব লাগিব। তো হেইটো ভিডিওত মানে বেলেগে কৈ আছে যে নাই দাদা এটুকুটো কোৱা নাই হেৰি এসপি চাওক আপুনি তাতে কৈছে 1 by 1 আৰু নেক্সট যেটো আৰু ভিডিও বনাইছিলো হেইটো তাৰ আৰু কৈছিলো যে 1 by 1 বনাব লাগে। তো হেইটো তাৰ বেলেগে কলে কমেন্ট কৰি যে দাদা এটু নহয় আপুনি গোটেইকেইখন একলগ কৰি পিডিএফ বনাব লাগিব। তো এনেকুৱা কনফিউজত পেলাই আছে। তো আজিৰ এই ভিডিও চাওক আপোনালোকৰ একদম কোনো ধৰণৰ মানে কনফিউজ না থাকে আপোনালোকৰ মনত যি ডাউট আছে সকলো ক্লিয়াৰ কৰি দিম। পিডিএফ লৈ যি ডাউট আছে এই সকলো ক্লিয়াৰ হৈ যাব আজিৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাওক। এই ভিডিও চোৱাৰ পিছত আপোনালোকে নিশ্চিন্তাত অনলাইন এক্সাম দিব পাৰিব। তাত কোনো ধৰণৰ পিডিএফ লৈ মানে ডাউট না থাকে বা পিডিএফ আপোনালোকে কেনেকৈ বনাব লাগে বা কেনেকৈ মানে আপলোড কৰিব লাগিব। তো এনেকুৱা ধৰণৰ আপোনালোকৰ যি মনত হেৰি আছে প্ৰেছাৰ আছে বা যি কনফিউজ আছে এই কনফিউজটো এতিয়া শেষ কৰি দিম। তো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ আপোনালোকে যদি মিষ্টেৰিয়াছ অসম ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। আপোনাৰ ভিডিওটো চাউত যে ৰঙা কালাৰৰ সাবস্ক্ৰাইব লিখা আছে তাতে ক্লিক কৰি সাবস্ক্ৰাইব কৰিব। তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল প্ৰথমে আপোনালোকক দেখাই আছো যেটো অনলাইন এক্সামৰ কাৰণে এসপি আহিছিল ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ। সো হেইটো যি কথা উল্লেখ কৰিছে হেইটো আপোনালোকক আগত দেখাই লও। এই এসপিৰ যেটো 6 নম্বৰ পইণ্ট সেই 6 নম্বৰ পইণ্টটো এবাৰ ভালকে আপোনালোকে চাই লব ইয়াতে। তো ইয়াতে প্ৰথমে যিখিনি কৈছে সেইখিনি তো মই অলৰেডি ভিডিও বনাই কৈ দিছিলো যে আপোনালোকে কেনেকৈ টেমপ্লেট বনাব লাগে। তো সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই চাই লব। আৰু এতিয়া 6 নম্বৰ পইণ্টৰ এটা চাওক যে হেৰি অলপ বোল্ড কৰি লিখিছে মানে অলপ হাইলাইট কৰি লিখা আছে ইয়াতে On completion of the examination, the candidate will need to log in to the examination portal with the given user ID and password. তো এতে কি কোৱা হৈছে যে আপনি ইউজাৰ আইডি আৰু পাসওয়ার্ড দিয়া আছে আপোনালোকৰ মোবাইলত অৰ্থাৎ দিব হিদিনা। তো সেই ইউজাৰ আইডি আৰু পাসওয়ার্ড দি আপোনালোকে লগইন কৰিব লাগিব আকৌ। অৰ্থাৎ প্ৰথমে আপোনালোকে লগইন কৰি কোৱেশ্চন ডাউনলোড কৰিব তাৰ পিছত আপোনালোকে এনসাৰ সমূহ লিখিলে আকৌ মানে এনসাৰ লিখাৰ পিছত লগইন কৰিব দিছে সেই ওয়েবসাইটত। তো লগইন কৰিলে লগইন কৰাৰ পিছত আপোনালোকক এতে পিডিএফ ফাইলটো আপলোড কৰিব দিছে। কিন্তু এটা কি কোৱা আছে আপলোড পিডিএফ কপিজ অফ ইচ অফ দা পেজ 1 by 1। তো এতে মানে বহুতে কনফিউজ হৈ আছে যে কপিজ অফ ইচ অফ দা পেজ 1 by 1 মানে এটা পেজ মানে তাতে আপলোড কৰিব দিছে হা। কিন্তু মানে বহুতে কনফিউজ হৈ আছে যে পিডিএফ এটাই বনাম গোটেইকেইখন পেজ মিলি নে এটা পেজ এটা পিডিএফ বনাম। তো আপোনালোকে এবাৰ ভাবি চাওক যদি এটা পেজ পিডিএফ বনাও তো তাতে ৰিনাম কৰিবলৈ গলে অৰ্থাৎ তাতে আগতে আমাক কোৱা হৈছিল যে ৰিনাম কৰিব লাগিব। তো ৰিনাম কৰাৰ ক্ষেত্ৰত আপোনালোকে এটা নামেৰে মানে 10টা পেজ বনাব নোৱাৰে হেতু। তো তেনে ক্ষেত্ৰত যদি আমি এইটো পিডিএফ আপলোড কৰিব যাও আমাৰ দ্বাৰা সম্ভৱ নহয়। অৰ্থাৎ আমি 10খন পেজত আমি ৰেজিষ্ট্ৰেচন নম্বৰ সেম টু সেম দিব নোৱাৰি অৰ্থাৎ সেম নামেৰে আমি পিডিএফ ফাইল বনাব নোৱাৰি। তো obviously আমাৰ হেৰি কথাটো হল যে আমি 10টা পেজ একলগ কৰি এটা পিডিএফ বনাব লাগিব। কিন্তু ইয়াৰ বাবে মই আগতে ভিডিও বনাইছিলো যে আপোনালোকে 10টা পেজ একলগে পিডিএফ বনাই কেনে আপোনালোকে আপলোড কৰিব। কিন্তু সেই ভিডিওত আৰু কমেন্ট কৰে নাই এইটো কোৱা হৈছে যে আপোনালোকে এটা পেজ পিডিএফ বনাই এটা আপলোড কৰিব লাগিব। তো বন্ধুসকল এতিয়া কথা হল যে আমি এতিয়া কোনটো ৰাস্তাত যাম এটা পিডিএফ বনাম নে গোটেইকেইখন মিলি এটা পিডিএফ বনাম। তো বন্ধুসকল মই এতিয়া মোৰ যি অপিনিয়ন অৰ্থাৎ মই যেটো কম হেতু আপোনালোকে স্টেপ ফলো কৰিব তাৰ পিছত আপোনালোকক কোনো ধৰণৰ প্ৰবলেমে নহয়। বন্ধুসকল মই এটো গ্যাৰান্টি দি কৈ আছো আপোনালোকে এটো প্ৰসেস ফলো কৰক। পিডিএফ এটা পেজ বনাব লাগিব বা 10টা পেজ একলগ কৰি পিডিএফ বনাব লাগিব। এইবিলাক যি কনফিউজ আছে যি মাইন্ডত মানে প্ৰেছাৰ লাগি আছে সেই প্ৰেছাৰটো দূৰ হ'ব। চাওক বন্ধুসকল মই যেহেতু ইউটিউবাৰ তো ময়ো এতে অনলাইন এক্সাম দি পোৱা নাই আপোনালোকেও দি পোৱা নাই।
তো সকলোৰ ক্ষেত্ৰত একে আপুনি যেটো ভাবি আছে ময়ো হেতু ভাবি আছো কিন্তু এতে যি লিখা আছে হেতু বিষয় লৈ মানে আমি এটা সমালোচনা কৰি আছো তো আপোনালোকক মই এটো কথাই ক'ব বিচাৰিছো যেতিয়ালৈকে আপোনালোকে এক্সাম নিদিয়ে বা এক্সাম হলত নবহে অৰ্থাৎ অনলাইনতে এক্সাম দিব কিন্তু এক্সাম যেতিয়ালৈকে নিদিব তেতিয়ালৈকে কিন্তু আপোনালোকে বা ময়ো গম নাপাম যে কেনেকৈ একচুয়ালি পিডিএফটো আপলোড কৰিব লাগিব তো অবিয়াসলি আপোনালোকে পিডিএফ বনাওতে বেছি সময় নালাগে নহয় যদি আপোনালোকে 10টা পেজ একলগ কৰি পিডিএফ বনাই আপলোড কৰিব দিয়ে তো আপোনালোকে সেই সেম টাইমতে আপলোড কৰিব লাগিব বা পিডিএফ বনাব লাগিব অৰ্থাৎ এক্সাম হ'ব 29 তাৰিখৰ পৰা তো আমি আজি পিডিএফ বনাম হেতুটো নহয় আপোনালোকে সেই এক্সামৰ দিনাই পিডিএফটো বনাব লাগিব তো বেছি সময় নালাগে আপোনালোকে তাতে চাব পাৰিব যদি অপচন থাকে যে এটা পেজ আপলোড কৰাৰ কাৰণে তো আপোনালোকে হেতু কৰিব আৰু যদি 10টা পেজ একলগ কৰিব দিয়ে তো 10টা পেজ একলগে আপোনালোকে সেই সেম টাইমতে পিডিএফটো বনাব লাগিব তো তাতে কিয় কনফিউজ হৈ আছে যে এইটো ইউটিউবাৰে এইটো কলে এটা পেজ আৰু বেলেগ ইউটিউবাৰে কৈ আছে যে 10টা পেজ একলগে বা মই অমুকো খুদিছিলো মই তমুকো খুদিছিলো তো এনেকুৱা কনফিউজত কিয় পৰিছে আপোনালোকে মানে এইবিলাক হেৰি টেনশন বাদ দিয়ক আপোনালোকে যেদিনা এক্সাম দিব সেইদিনা মানে সিচুৱেশনটো আপোনালোকে চাই যেনেকৈ পিডিএফ বনাব লাগে তেনেকৈ আপোনালোকে বনাই দিব মানে ইমান কনফিউজত পৰিব নালাগে ইমান ইউটিউবাৰৰ কথা মানে মানি চলিব নালাগে মানে ইউটিউবাৰে আজিলৈকে হেৰি অনলাইন এক্সাম দি পোৱা নাই এনেকুৱা তো ময়ো দিয়া নাই বা বেলেগ ইউটিউবাৰে দিয়া নাই তো ইমান কনফিউজ হ'ব নালাগে আপোনালোকে যেদিনা এক্সাম দিব সেইদিনা ভালকে মানে আৰু আপোনালোকক অলৰেডি বেলেগ যি প্ৰসেস আছে সেই সমূহটো আপোনালোকক কৈ দিছো যে এই এনেকৈ ফৰমেট বনাব এনেকৈ হেৰি পিডিএফ বনাব মানে হেতু পিডিএফটো কেনেকৈ বনাব হেতু কৈ দিছো জাস্ট আপোনালোকে তাতে কি কৰিব লাগে যদি এটা পেজ আপলোড কৰিব দিয়ে এটা পেজ হেৰি পিডিএফ বনাব আৰু যদি 10টা পেজ একলগে কৰিব দিয়ে পিডিএফ বনাব দিয়ে 10টা পেজ একলগে পিডিএফ বনাব আৰু এটা কথা যে 10টা পেজ যদি আৰু এটা কথা যদি এটা পেজ মানে আপলোড কৰিব দিয়ে মানে তেতিয়া হলে কিন্তু এটা পেজে ৰিনাম কৰিব পাৰিব তো এনেকুৱা অপচনো দিব পাৰে আপোনালোকে নিশ্চয় হেৰি স্কলাৰশিপ বা বেলেগ কিবা এপ্লাই কৰি চাইছে তাতে আপোনালোকৰ অকল হেৰি যে বেংক ডিটেইলছ হেতু নুখুজে আপোনালোকৰ তাতে ফটো খুজে তাৰ পিছত সিগনেচাৰ খুজে তাৰ পিছত হেৰি ডকুমেন্টছ মানে মাৰ্কশিট এই সমূহ খুজে তো তেনেকুৱা অপচনো দিব পাৰে যে ফটো ঠাইত মানে পেজ নম্বৰ 1 সিগনেচাৰ ঠাইত পেজ নম্বৰ 2 এনেকুৱা দিব পাৰে তো এনেকুৱা যদি হয় তো হেতু বেলেগ ৰাস্তা আৰু যদি 10টা পেজ মানে একলগে মানে সিৰিয়াল বাই সিৰিয়াল মিলিয়ে কেনে আপোনালোকে পিডিএফটো আপলোড কৰিব লাগিব তো তেনেকুৱা ক'ব পাৰে তো আশা কৰো আপোনালোকৰ যি কনফিউজ আছিল কনফিউজটো দূৰ হ'ল তো বন্ধুসকল এই আছিল ভিডিওটো সো যদি ভিডিওটো ভাল লাগিছে লাইক এণ্ড শেয়াৰ কৰিব আৰু মিষ্টেৰিয়াছ এক্সম ইউটিউব চেনেলত যদি নতুন আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে মানে বাই জয় অসম Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need a